এইখন অসমতে এগৰাকী প্ৰধানমন্ত্ৰীৰ এখন প্লেন ক্ৰেছ হৈছিল। এজোপা ডাঙৰ ধুনা গছ আছিলে, সেই ধুনা গছজোপাত প্ৰধানমন্ত্ৰীৰ যিখন প্লেন, সেই প্লেনখনে খুন্দা মাৰি চুচৰি আহি প্লেনখনে আহি এইখিনিত আহি ৰৈছিল। আৰু এইখিনি এটা ডাঙৰ ভুলুকা বাঁহৰ এটা জোপা আছিলে। বহুত চাপত গৈছে, চাপত যোৱাৰ কাৰণে তাত লেণ্ড কৰিব নোৱাৰিলে, কিবা চিগনেল নাপালে নে কি হ'ল চাগে। চাপত আহি আপোনাৰ ধুনা জোপাত মাৰি দিলে সেইখিনি কাঠনিখন ইয়াত মাৰি দিয়ে, মানে তাত লগত পৰিয়ে গ'ল আৰু পৰি গৈ গুৰুকাই চলি আহিলে আৰু চাউণ্ড কৰি পেলাই ইয়ালৈকে চলি আহিলে। ইয়াত ভুলুকা বাঁহ জোপাত খুন্দা মাৰি পেলাই ভুলুকা বাঁহ লিখাই সৰি পৰিলে, ভুল খাই গ'ল আৰু ইঞ্জিনটো আকৌ নীলা জুই গলাই গৈছে আৰু তাৰপৰা একো নহয়। তাৰপৰা পাইলট কিন্তু মৰিলে, 5জন পাইলট আছিলে, চব মানুহ পৰি আহিছে, হাত ভৰি ছিগি আহিছে, পাইলট নহয় একজন নাবাচিলে। তেতিয়া কৈছে প্ৰধানমন্ত্ৰী চাহিয়া প্ৰধানমন্ত্ৰী বাচি আছে, ভালে আছে প্ৰধানমন্ত্ৰী বোলে, একো দুখ পোৱা নাই বোলে। প্ৰধানমন্ত্ৰী জাষ্ট নাকত অকণমান দুখ পাইছিলে অকণমান। প্ৰধানমন্ত্ৰীক আপোনালোকে দেখিছো, প্ৰধানমন্ত্ৰীক আমি নিজে ওচৰতে বহি চাইছো। তাৰমানে তেতিয়া মোৰ বয়স 8 বছৰমান আছিলে, তেতিয়া মনত আছে, আমি দেখি থকা নাচব আৰু। মোৰ পিছফালে যে আপুনি এখন বিশাল পথাৰ দেখিছে, এই পথাৰখনতে এদিন ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীৰ এখন প্লেন ক্ৰেছ হৈছিলে। আপোনাৰ হয়তো সাধুকথা এটা যেন লাগিব গোটেই ঘটনাটো, কিন্তু সঁচাকৈ এই মোৰ পিছফালে থকা যিখন পথাৰ, এই পথাৰখনতে আজিৰ পৰা কেইটামান দশকৰ পূৰ্বে এগৰাকী প্ৰধানমন্ত্ৰীৰ এখন প্লেন ক্ৰেছ হৈছিল। আৰু এইখন অসমতে সেই প্ৰধানমন্ত্ৰীগৰাকীৰ এখন প্লেন ক্ৰেছ হৈছিল। কাহিনীটো বৰ ৰোমাঞ্চকৰ, মই পাতিবলৈ চেষ্টা কৰিম, আছে কেইবাগৰাকীও, আহক আমি গোটেইকেইজন যাওঁ। দেখিছে এই পথাৰখনতে ভাৰতৰ প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ এখন প্লেন ক্ৰেছ হৈছিল। অসমত হয়তো আপুনি যদি 70-80 দশকৰ মানুহ তেনেহ'লে আপুনি গম পাব, যদি আপুনি নতুন প্ৰজন্ম তেনেহ'লে আপুনি হয়তো গম নাপাবও পাৰে। কাৰণ এই যিখন পথাৰ, সেই পথাৰখনে অসমৰে নহয়, ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসৰ এটা বৰ ডাঙৰ ঐতিহ্য বহন কৰা এখন পথাৰ। আৰু সেইখন হৈছে যোৰহাটৰ টেকেলাবাৰীৰ পথাৰ, টেকেলা গাঁৱৰ এখন পথাৰ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কথাও পাতিম। এই ৰোমাঞ্চকৰ কাহিনীটো আমি জানিবলৈও চেষ্টা কৰিম এই পথাৰতে ৰৈ। আৰু এই স্থানত আহি সেই প্লেনখনে আহি ৰৈছিল, এই স্থানতে আছিল। তেতিয়া ডাঙৰ এজোপা ডাঙৰ বাঁহনি আছিলে, বাঁহনি এখন আছিলে তেতিয়া এইখিনিত। কিন্তু এতিয়া সেই বাঁহনিখন এতিয়া নাই দাদা, মই একদম চমুকে আপোনালোকক এবাৰ কৈ লওঁ এই ৰোমাঞ্চকৰ কাহিনীটো। সেইখিনিত ন দাদা? হয়, আপুনি যে দেখিছে মোৰ হাতটোৰ পোনে পোনে, সেইখিনিতে 1977 চনৰ সেইদিনাখন আছিলে 4 নৱেম্বৰ তাৰিখ, 1977 চনৰ 4 নৱেম্বৰ তাৰিখ। আৰু তাত দিল্লীৰ এয়াৰপৰ্টৰ পৰা প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আহিছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 6দিনীয়া ভ্ৰমণৰ কাৰণে। আৰু 6দিনীয়া ভ্ৰমণৰ কাৰণে আহি প্ৰথমে তেওঁ যোৰহাট ৰৰৈয়া বিমানবন্দৰত তেওঁ নামিবলগীয়া আছিল। আৰু তেওঁ প্ৰায় সন্ধিয়া 7:40 মানত তেওঁ ৰৰৈয়া বিমানবন্দৰ পাইছিলহি। সেইদিনাখন কিছু ঠাণ্ডা আছিলে, বতাহ আছিলে, বৰষুণ আছিলে, কাতিমহীয়া সেইখন সময় আছিলে। এজোপা ডাঙৰ ধুনা গছ আছিলে, সেই ধুনা গছজোপাত প্ৰধানমন্ত্ৰীৰ যিখন প্লেন, সেই প্লেনখনে খুন্দা মাৰি চুচৰি আহি প্লেনখনে আহি এইখিনিত আহি ৰৈছিল। আৰু এইখিনি এটা ডাঙৰ ভুলুকা বাঁহৰ এটা জোপা আছিলে। মই পুনৰ কৈছোঁ, ৰোমাঞ্চকৰ কাহিনীটোৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই সেই মুহূৰ্তত ইয়াৰ এজন ইন্দেশ্বৰ বৰুৱা নামৰ এজন ব্যক্তি আছিলে, সেই ব্যক্তিগৰাকীয়ে নিজেই দাঙি নি পেলানি এইডোখৰত তেওঁলোকৰ বাসগৃহটো আছিলে, তাত তেওঁলোকে ট্ৰিটমেণ্ট কৰিছিলে। তাৰপাছত পৰৱৰ্তী সময়ত উচ্চপদস্থ বিষয়াসকল আহি লৈ গৈছিল। আজি ইন্দেশ্বৰ বৰুৱা নাই, কিন্তু তেখেতৰ পুত্ৰ আছে। আৰু সেই ঘটনাটো বৰ্ণনা চাক্ষুষ নিজেই উদ্ধাৰ কৰা আৰু এগৰাকী ব্যক্তি আছে, মোৰ সৈতে আছে, ককা আছে। আপোনাৰ সৈতেও মই কথা পাতিবলৈ চেষ্টা কৰিম, পথাৰৰ মাজত যিহেতু আছোঁ। প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পিতৃ প্ৰয়াত ইন্দেশ্বৰ বৰুৱাই তেওঁ নিজেই এই পথাৰখনত পোৱা যিখন প্লেন আছিলে, সেই প্লেনখনৰ পৰা প্ৰধানমন্ত্ৰীক লৈ গৈছিলে আপোনালোকৰ ঘৰলৈ উঠাই চিকিৎসা কৰিবৰ কাৰণে। কওকচোন কাহিনীটো প্ৰথমে কওক, কেনেকৈ প্লেনখন ক্ৰেছ হ'ল, কেনেকৈ আপোনালোকৰ দেউতাই গম পালে? আমি যদি অকণমান চাহলৈ আহোঁ। দেউতা মানে সেইদিনাখন আপোনাৰ সেইদিনাখন অহাটো গম পায় প্ৰধানমন্ত্ৰী। আমাৰ এজন বৰ্তা ল'ৰা আছিলে, তেওঁ মানে যোৰহাট চাবৰ কাৰণে গৈছিলে প্লেন, প্ৰধানমন্ত্ৰী আহিব আমি চামগৈ বুলি। তাৰপৰা আপোনাৰ 7:40 মানত প্লেনখন আহিছে, গাড়ীখন প্ৰধানমন্ত্ৰী আহোঁতে দেউতাই কৈছে তহঁতি চাহি গাড়ীখনকে চাহি পেলাই এখন গাড়ী প্ৰধানমন্ত্ৰী গৈছে বোলে। আমি চালোঁ, গাড়ীখন গ'ল, গাড়ীখন গৈ কিন্তু তাত লেণ্ড কৰিব নোৱাৰিলে। নেক্সট আকৌ ঘূৰি আহিলে, গাড়ীখন ঘূৰি আহি আকৌ লেণ্ড কৰিব লৈছিলে। তেতিয়া আমাৰ ঘৰৰ ওচৰতে সেইখন কাঠনি আছিলে, তাতে সেই কাঠনিখনতে আপোনাৰ ধুনা গছ আছিলে, গছ মানে ধেৰ গছ আছিলে। ধুনা গছজোপাতে আপোনাৰ খুন্দা মাৰি পেলাই পাং খাই ধুনা গছজোপা পুৰা কাটি দিলে।
কাটি দিলতে আপোনাৰ প্লেনখন তললৈ বহি গ'ল গছ গছনি চব কাটি লৈ গুচি আহিলে কাটি আহিলে পথাৰ আছিলে পথাৰত ধান আছিলে এতিয়া কাটি মেলি ধান পকি আছিলে পুৰা ধাননি ওপৰত একদম চুচৰি আহিলে চুচৰি আহি আমাৰ ঘৰত চুচৰি আহিছে আপোনাৰ সেই তাৰপৰা চুচৰি আহিছে না য'ত খুন্দা মাৰিছে আপোনাৰ ধৰক আমাৰ এইটো বহুত প্ৰায় কিমান মিটাৰ হ'ব জানো এইটো 1.5 মিটাৰ হ'ব আপোনাৰ 0.5 কিলোমিটাৰ হ'ব 0.5 কিলোমিটাৰ মানে খোজকাঢ়ি চুচৰি আহিছে গাড়ীখন চুচৰি আহি আমাৰ এইখিনিতে যে ভলুকা মাছ আছিলে এইখিনিতে সেই ভলুকা মাছবোৰ খুন্দা মাৰি ভলুকা মাছবোৰ পুৰা লিখাই গ'ল খুন্দা কোবত খুন্দা কামত তাতে প্লেনখন তেতিয়া আহি ৰৈ গ'ল ইঞ্জিনতে নীলা একবাৰ জুই ওলাই গৈছে জুলাই যেতিয়া প্লেনখন পৰিলে আমাৰ দেউতাই কৈছে যে নহয় এই প্লেন পৰিলে মৰি দিছে পৰিলে তেতিয়া আমাৰ দেউতাহঁত ওলাই আহিছে আৰু ওচৰৰ মানুহ দুজনমান ওলাই আহি পেলাই এইখিনি পালেহি পাই তেতিয়া প্ৰধানমন্ত্ৰীক আপোনাৰ দেউতাহঁতে আমাৰ লৈ পেলাই আমাৰ ঘৰলৈ ট্ৰিটমেণ্ট কৰিছেগৈ প্ৰাথমিক চিকিৎসা কৰাইছে কৰাই মেলি আৰু ওচৰৰে পোনাই সনাপতি বুলি এজন আছিলে তেওঁ তাতে কাম কৰে এয়াৰফৰ্চৰ ইয়াত আপোনাৰ ইয়াত তেওঁ মানে লৈ গৈ তাত খবৰ দিলে খবৰ দি আপোনাৰ 10-15 মিনিটৰ পিছত তাৰপৰা পূৰা গাড়ী মটৰ আহি আকৌ আপোনাৰ 1 ঘণ্টাৰ পিছত 1.5 ঘণ্টাৰ পিছত আকৌ আমাৰ ঘৰৰ পৰা যোৰহাট টাউনলৈ লৈ গৈছে যোৰহাট টাউনলৈ গৈছে তেওঁৰ লগতে কান্দিভাই দেশাইও আহিছিলে তেওঁ মানে আঘাতটো বেছি পালে অকণমান তেতিয়া আপোনাৰ বয়স কিমান আছিলে তেতিয়া মোৰ বয়স 8 বছৰমান আছিলে তেতিয়া মনত আছে নে তেতিয়া মনত আছে আমি দেখি থকা নাচব আৰু চব কেনেকুৱা লাগিছিলে প্ৰথমতে যে প্ৰধানমন্ত্ৰী আহিব আমি প্ৰধানমন্ত্ৰী তেতিয়া কৈছে প্ৰধানমন্ত্ৰী চাহিয়া প্ৰধানমন্ত্ৰী বাচি আছে ভালে আছে প্ৰধানমন্ত্ৰী বোলে একো দুখ পোৱা নাই বোলে প্ৰধানমন্ত্ৰী জাষ্ট নাকত অকণমান দুখ পাইছিলে অকণমান প্ৰধানমন্ত্ৰীক আপোনালোকে দেখিছো প্ৰধানমন্ত্ৰীক আমি নিজৰ ওচৰতে বহি চাইছো তাৰমানে আমি হয় প্ৰধানমন্ত্ৰীক তেনেকে দেখিব পাইছো কওকচোন প্ৰথমে কেনেকে গম পালে যে এখন প্লেন ক্ৰেছ হৈছে বুলি ইয়াত কেছ মানে আমি গম পাওঁ যে এখন বিমানতে হেৰি প্ৰধানমন্ত্ৰী আহিছে বুলি দেউতা দেখুৱাইছেতো আমাক এইখন পুষ্পক বিমান আছিলে তেতিয়া এখন আপোনাৰ পুষ্পক বিমানত তেতিয়া প্লেনখন অহা গৈছে এইখনতে দেখাই গৈছে আপুনি চাহিয়া প্লেনখনটো বহুত চাপত গৈছে ডাৱৰীয়া বতৰ না বহুত চাপত গৈছে চাপত যোৱাৰ কাৰণে তাত লেণ্ড কৰিব নোৱাৰিলে কিবা চিগনেল নাপালে নে কি হ'ল চাগে ঘূৰি আকৌ গাড়ীখন ঘূৰি আহিলে আকৌ ঘূৰি আহি আকৌ পিছপত আপোনাৰ চাপত আহি গ'ল চাপত আহি আপোনাৰ ধুনাজোপাত মাৰি দিলে সেইখিনি কাঠনিখন ইয়াত মাৰি দিয়ে মানে তাত লগত পৰিয়ে গ'ল আৰু পৰি গৈ গুৱাই চলি আহিলে আৰু চাউণ্ড কৰি পেলাই ইয়ালৈকে চলি আহিলে ইয়াত ভলুকা মাছ বা খুন্দা মাৰি পেলাই ভলুকা মাছ পেলাই লিখাই সৰি পৰিলে ঘোল খাই গ'ল তেতিয়া গাড়ীখন তাৰমানে চিধা গাড়ীখন এনেকুৱা চিধা হৈ গৈছে তাৰমানে এনেকুৱা পথালি হৈ গুচি গ'ল তেতিয়া গাড়ীখন ৰৈ গ'ল আৰু ইঞ্জিনটো আকৌ নীলা জুই গলাই গৈছে আৰু তাৰপৰা একো নহয় তাৰপৰা পাইলট কিন্তু মৰিলে 5জন পাইলট আছিলে চব মানুহ পৰি আহিছে হাত ভৰি ছিগি আহিছে পাইলট নহয় একজন নাবাচিলে বাকী তাত অহা মানুহখিনি একো নহ'লে বাকীখিনি মানুহৰ অকল পাইলট 5জনে মৰিলে প্লেনখন কিমান দিন থাকিলে ইয়াত পৰি ইয়াত আপোনাৰ 6 মাহমান থাকিলে 6 মাহমান থাকিলে আৰু বেলেগে নিব নোৱাৰিলে গাড়ী চাড়ী বেলেগে চালাই হিলাব নোৱাৰিলে এখন তাৰপৰা আপোনাৰ গেছ দি পেলাই কাটি ডখৰ কাটি কপি উঠাই আকৌ তাত লৈ গৈছে তাৰমানে তেতিয়া লৈ গৈছে ইয়াত মই যদি চাওঁ যে বৰ এটা ঐতিহ্যপূৰ্ণ জেগা কাৰণ য'ত প্ৰধানমন্ত্ৰীৰ নিচিনা এজন মানুহৰ এখন প্লেন ইয়াত ক্ৰেছ হৈছিলে কিন্তু বিশেষ চিনচাপ নাই কিন্তু ইয়াত একো চিনচাপ নাই ইয়াত আপোনাৰ ইয়াত বহুত মানুহ আপোনাৰ আহিছে সাংবাদিকটো মানে প্ৰত্যেক বছৰে আহিয়ে থাকে কিন্তু একো কাম কৰিব পৰা নাই আজিলৈকে ইয়াত এখন কিবা এখন বনাম বুলি ক'লে আজিলৈকে একোৱে সুবিধা নাই ইয়াত আমাৰ গাঁৱৰ অৱস্থা নাই কোনো গাঁৱৰ কোনো উন্নতি নাই কেৱল নামটোহে দেশাইনগৰ হ'ল কিন্তু উন্নতি একো নহ'লে একো নাই আজিলৈকে আজি তাৰিখলৈকে দেউতাই যেতিয়া কেনেকৈ গম পালে যে এইজন মোৰাৰজী দেশাই বুলি প্ৰধানমন্ত্ৰী আহিব বুলি খবৰটো দিছে নহয় চবতে যে আমাৰ যোৰহাটলৈ প্ৰধানমন্ত্ৰী আহিব ইমান টাইমত পাবহি যোৰহাটত এতিয়া প্লেন লাইনটো আমাৰ এইফালে প্লেন লাইন আহি থাকে এইটো তেতিয়া দেউতাই ক'লে যে নহয় এইখন গাড়ীতে প্ৰধানমন্ত্ৰী আহিছে বুলি কৈছে পুষ্পক বিমান আছিলে এখন তেতিয়া দেউতাই কৈছে এইখন প্লেন চাহি তহঁতি এখন আহিছে চাহিয়া আমি চাইছোঁ প্লেনখনতে আৰু নেক্সট ক'ব তাৰপৰা ঘূৰি গৈ আহি পৰিছেহি আকৌ এই কাঠনিখন তেতিয়া পুৰা ফুল কাঠনি আছিলে তেতিয়াখন সেই প্লেনে ভাঙি কাটি পেলাইহে এখন এনেকুৱা কৰিলে এখন তাৰপৰা চুচৰি আহিছে ইয়ালৈকে একদম ইয়াত ৰৈছেহি আজিও মনত আছে এইটো কথা দেউতাই মাতিছিলে প্ৰধানমন্ত্ৰী আমাৰ দেউতাক ক'লে মই দিল্লী নাযাওঁ আপুনি বোলে তেতিয়া চাগে আছে মোক লগ কৰিব বুলি দেউতা চাগে লগ কৰিলে গৈ পেলাই প্ৰধানমন্ত্ৰীক লগ কৰি গৈছে দেউতা কিটো ক'ব আৰু এতিয়া আপোনাৰ যাই যি দিব যাব আমাৰ তালৈ সেইটো কৈছে দেউতাই আকৌ দেউতাই কৈছে মই ইমানটো ক'ত যাম বোলে এতিয়া আমাৰ দেউতাহঁতৰ খেতি কৰা মানুহে ধৰক আৰু ইমান হেৰি নাইতো তেনেকুৱা মই আৰু এজন ব্যক্তি আছে তেওঁ এই যিখন প্লেন দুৰ্ঘটনা সেই প্লেন দুৰ্ঘটনাটোত আচলতে তেওঁ নিজেও আচলতে নিজ স্বচক্ষে দেখিছিল আৰু মানুহ উদ্ধাৰো কৰিছিল তেওঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ ককা নামটো কি আপোনাৰ হেমকান্ত বৰা কিমান মানুহ উদ্ধাৰ কৰিলে তেতিয়া প্ৰায় 8জনমান মানুহ আছিলে সেই 8জনৰ ভিতৰতে কেইজনমান পাইলটৰ অলপমান ভৰি দুখ পাই জখম হ'ল আৰু তেওঁলোকক আনি লগালগ আকৌ এই তাৰপৰা ইণ্ডাছৰ বুঢ়া ঘৰৰ পৰাই বেঞ্চ আনি আমি সেই পথাৰ মাজতে অকণমান শুৱাই দিলোঁ তাৰপিছত আকৌ
এতিয়া ৰৰদীয়া ফিল্ডলৈ আমাৰ মোমাইদেৱে গৈ খবৰ দিলে। তাৰপৰা গাড়ী অহাৰ লগে লগে গাড়ীত তুলি আকৌ তেওঁলোকক লৈ গুচি গ'ল। তাৰপৰা মই যে চাই গাড়ীৰ ভিতৰৰ পৰাই চিঞৰিছিলে যে অলপ আমাক সহায় কৰক। তাৰপৰা ইন্দ্ৰেশ্বৰ বৰুৱাই আকৌ এটালৈ মানি তেওঁলোকক দেখুৱাই তেওঁ ঘৰলৈ লৈ গ'ল। এইখন মই আজিও দেখুৱাইছোঁ, আজিও এয়া বহু স্মৃতি এখন পথাৰত আচলতে সজীৱ হৈ আছে। মই আকৌ কৈছোঁ, একদম ধেমালি কথা বা মুখৰ কথা বা সৰু কথা নহয়। এজন প্ৰধানমন্ত্ৰী, যিজন দেশৰ আটাইতকৈ এটা মুৰব্বী স্থানত থকা আসনত থকা এজন ব্যক্তি, আৰু সেই ব্যক্তিগৰাকীৰ এখন প্লেন বা সেইখন অহা যিখন বাহন, সেই বাহনখন এই আকাশখনে দিয়া অকণমান বিধি পথালিৰ বাবে এই যি আপুনি সন্মুখত দেখা, সন্মুখত আপুনি যিখন আপুনি এখন বাহনি দেখিছে, আপুনি এই বাহনিখন তাত এজোপা ধূনা গছ আছিলে। সেই ধূনা গছজোপাত খুন্দিয়াই সেই ধূনা গছজোপাৰেদি আহি প্লেনখনে চুঁচৰি আহি এই যিটো স্থান আপোনালোকে দেখিছে, এই স্থানটো মই দেখুৱাম। এই দুজন ব্যক্তি যি ৰৈ আছে, এই দুজন ব্যক্তি ৰৈ থকা এই স্থানতে সেই যিখন প্লেন, সেই প্লেনখন আহি ৰৈছিল। কিছু কাৰিকৰী বিজুতিৰ বাবে প্ৰথমে সেই প্লেনখনে লেণ্ড কৰিব পৰা নাছিল প্ৰথম অৱস্থাত, কিন্তু পিছত যেতিয়া ছেকেণ্ডবাৰ লেণ্ডিং কৰিবৰ কাৰণে ট্ৰাই কৰিছিল, তেতিয়া কিন্তু বহুত তলেদি আহিছিলে বুলি সন্দেহ কৰিছিলে ন প্লেনখন। হয়, বহুত তলেদি আহিছিলে বুলি আচলতে প্লেনখন সন্দেহ কৰিছিলে, আৰু সন্দেহ কৰাৰ কাৰণে এই স্থানতে আহি সেই প্লেনখন ৰৈছিলেহি। আৰু সেই প্লেনখনৰ পৰা ইয়াৰে এগৰাকীটো স্বচক্ষে দেখা মানুহ আছে, আৰু এগৰাকী তেখেতৰ পিতৃ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰুৱা, যিগৰাকীয়ে প্ৰধানমন্ত্ৰীক ইয়াৰ পৰা উঠাই নিছিলে, এইডোখৰ পৰা প্ৰধানমন্ত্ৰীক উঠাই নি তেওঁ ঘৰত ট্ৰিটমেণ্ট কৰিছিল, চাহ তামোল খুৱাইছিল, তেওঁক যি প্ৰাথমিক পৰ্যায়ত তেওঁক চিকিৎসা দিছিল, সেই চিকিৎসা দিছিল। তাৰপিছত আপোনাৰ পিতৃয়ে গৈ এয়াৰফ'ৰ্চৰ তাত গৈ খবৰ দিছিলে, ওচৰৰ মানুহজন গৈছিলে পুনে সেনাপতি বুলি। ইয়াৰ পৰা আন এজন ব্যক্তিয়ে গৈ এয়াৰফ'ৰ্চত খবৰ দিছিলে যে তেখেতৰ প্লেনখন ইয়াত ক্ৰেছ হৈছে বুলি, আৰু তাৰ পাছত আহি ইয়াৰ পৰা মানুহে লৈ গ'লহি। সাধু কথা যেন লগা এইটো এটা কাহিনী, কাৰণ সেইদিনাখন কিছু বতৰৰ বিধি পথালি আছিল যদিও প্লেনখন ঠিকেই আহিছিল দিল্লীৰ পৰা, কিন্তু অৱতৰণ কৰা ছেকেণ্ড যিটো লেণ্ডিং আছিলে, সেই ছেকেণ্ড লেণ্ডিংটোৰ সময়ত কিন্তু কিছু কাৰিকৰী বিজুতি হোৱাৰ ফলত আচলতে মুৰাৰ যি দেখায় দেশৰ চতুৰ্থজন নন কংগ্ৰেছী তেওঁ প্ৰধানমন্ত্ৰী, আৰু তাত খুন্দা মাৰি আহি এইখন পথাৰত আহি তেওঁ ৰৈছিল। আৰু